নমস্কাৰ, মই কস্তুৰী বৰা, এগৰাকী সাইকোলজিষ্ট আৰু আপোনালোক সকলোকে মই কুহিপাত পেজটিৰ গোটেইকেইটা প্লেটফৰ্মলৈ স্বাগতম জনাইছোঁ। আজি মই এডিকশ্যন ৰিলেটেড আৰু এটা কথা আপোনালোকৰ মাজত এৱাৰনেছৰ কাৰণে ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিব বিচাৰোঁ। আচলতে এডিকশ্যন ট্ৰিটমেণ্টত যেতিয়া এজন এডিক্ট ট্ৰিটমেণ্টত থাকে আৰু তেওঁ যেতিয়া ৰিকভাৰীত গৈ থাকে বা ৰিকভাৰী এডিক্ট হৈ থাকে, সেই সময়ছোৱাৰ 3 মাহৰ পৰা 6 মাহ পিৰিয়ডটো খুব বেছি ক্ৰুচিয়েল থাকে। এইখিনি বস্তু আপোনালোকে মেবি মই কোৱা উপৰিও নেট ইত্যাদিটো পাব, কিন্তু তাত এটা ইম্পৰ্টেণ্ট কথা মই শ্বেয়াৰ কৰি দিওঁ। এই যে 3 মাহৰ পৰা 6 মাহৰ ভিতৰৰ পিৰিয়ড, তেওঁলোকৰ যিটো ফ'ল' আপ বা তেওঁলোকক যিটো অবজাৰভেশ্যনত ৰাখিব লগা হয়, সেই পিৰিয়ডৰ সময়তে আটাইতকৈ বেছি তেওঁলোকে মেণ্টেলি ষ্ট্ৰাগল কৰে, তেওঁলোক মেণ্টেলি ডিষ্টাৰ্ব হয় আৰু ইম'চনেলি ডিছবেলেঞ্চ আৰু ডিছফাংচন হিচাপে তেওঁলোকৰ টাইমবোৰ কনজিকুৱেঞ্চবোৰ আৰু মানে যিখিনি তেওঁলোকৰ ওচৰৰ পাজৰৰ এনভাইৰনমেণ্ট আৰু চিটুৱেশ্যন, সেইবোৰ তেওঁলোকৰ এগেইনষ্টত হৈ যায়। ইয়াত কথাটো এনেকুৱা হয়, বহুত ক্ষেত্ৰত পেৰেণ্টছ বা যিসকল ঘৰত থাকে গাৰ্জিয়েন, তেওঁলোকৰ এটা এনেকুৱা মানে হৈ যায় যে তেওঁলোকে ভাবে যে এই সময়ছোৱাত যিহেতু মই এডিক্টজনক ট্ৰিটমেণ্ট কৰি আনিছোঁ, চ' তেওঁক মই বহুত বেছি ষ্ট্ৰিক্ট অবজাৰভেশ্যন বা তেওঁৰ বিভিন্ন কথাত তেওঁক ৰেস্কিউ কৰি থাকিলে বা ডাউট কৰি থাকিলে বা তেওঁক বিভিন্ন ছাইডৰ পৰা অভাৰ প্ৰটেকশ্যন দি থাকিলে মেবি তেওঁলোকৰ যিটো ট্ৰিটমেণ্টৰ মানে ইফেক্ট মানে লং টাৰ্মত আৰু বেছি ষ্ট্ৰং হ'ব। কিন্তু সেইটো নহয়, সেইটো উল্টা হৈ যায়। যেতিয়া আমি অভাৰলি তেওঁক কেয়াৰ কৰিবলৈ লওঁ, খুব বেছি তেওঁক আমি মানে এক্সট্ৰা অৰ্ডিনেৰী এটা ট্ৰিটমেণ্ট দিবলৈ লওঁ, তেতিয়া তেওঁৰ মনত আৰু বেছি মানে ডাউটনেছ হৈ যায়, আৰু বেছি তেওঁলোক মেনুপুলেটিভ হৈ যোৱাৰ চান্সেছ বাঢ়ি যায়, আৰু বেছি তেওঁলোকে মাস্কিং কৰিবলৈ লয়, বিকজ তেওঁলোকে আৰু নেক্সট টাইম ট্ৰাষ্ট ইছ্যু নহওক বুলি তেওঁলোকৰ যিটো মাস্কিং এক্টিভিটি সেইটো তেওঁলোকে অন কৰি দিয়ে বা এক্টিভ কৰি দিয়ে। চ' সেই ক্ষেত্ৰত আমি তেওঁলোকক অভাৰ প্ৰেছাৰাইজ বা অভাৰ অবজাৰ্ভ আৰু ৰেস্কিউ কৰাৰ পৰিৱৰ্তে আমি একো তেওঁলোকৰ এক্টিভিটিত মানে তেওঁলোকৰ একশ্যনছবোৰৰ ৰিকভাৰী এডিক্টজনৰ একশ্যনছৰ ওপৰত আমি ৰিয়েক্ট কৰি দেখাব নালাগে। আমি চবতকৈ প্ৰথমতে সেই প্ৰব্লেমটোৰ লগত ডিল কেনেকৈ কৰিম বা এডিক্টজনৰ লগত আমি কণ্টিনিউ কেনেকৈ ৰিকভাৰী প্ৰচেছত থাকিম, তাৰ কাৰণে ইমিডিয়েটলি আপুনি থেৰাপিষ্ট বা কাউন্সেলাৰজনৰ লগতহে ইণ্টাৰেক্ট কৰিব লাগে, বা তেওঁলোকৰ ইণ্টাৰেকশ্যনৰ পিছত মানে আপোনালোকে যিটো কাউন্সেলাৰ আৰু পেৰেণ্টছ বা কেয়াৰটেকাৰসকলে যিটো মানে ছাজেশ্যন বা মীমাংসাত উপনীত হয়, সেইটোতহে এখন কোঅপাৰেটিভ প্ৰগ্ৰেম ষ্টাৰ্ট কৰিব লাগে। চ' এইটো কথাই কোনে কাক কিমান বুজাব, সেইটোৱে ডাঙৰ কথা। আমি ভাবোঁ ট্ৰিটমেণ্ট লোৱাৰ পিছত এডিক্টজনক কাউন্সেলিং নালাগে। একচুৱেলি মেইন কাউন্সেলিঙৰ ৰুলটো তাৰ পিছত বেছি প্ৰমিনেণ্টলি মানে কি হয়, ইফেক্টিভ হয় বা ইউজ হ'ব লাগে। কাৰণ ৰিহেবিলিটেশ্যনত আপুনি ডেফিনেটলি কাউন্সেলিং পাব, আপুনি 1-to-1 পাব, গ্ৰুপতো পাব, কিন্তু উইথ ফেমিলি, উইথ ৰিকভাৰী এডিক্ট আৰু পাৰ্চনেলি ৰিকভাৰী এডিক্টজনৰ ইণ্ডিভিজুৱেল কাউন্সেলিংটো তেওঁলোকৰ যিকেইটা হাইলি ৰিস্কি মান্থছ ইয়াৰ থাকে, সেইকেইটা সময়ত কিন্তু কাউন্সেলৰৰ লগত টাচত থকাটো খুবেই বেছি ইম্পৰ্টেণ্ট হয়, আৰু বহুত বেছি তেওঁলোকৰ কাৰণে এইটো ৰিস্ক ফেক্টৰৰ কাম কৰে। আৰু এটা কথা, আমি এই বস্তুটো এৱাৰ কৰিব পাৰোঁ, মই এৱাৰ কৰিব পাৰোঁ এজ এ চাইকলজিষ্ট কাউন্সেলাৰ, বাট কোনে কাক কিমান বুজাব? এজন ৰিকভাৰী এডিক্টক খুব সঘনাই ৰেগুলাৰ ফ'ল' আপ আৰু চেকআপ কাউন্সেলিঙৰ প্ৰয়োজন হয়। হেল্থৰ কাৰণে যেনেকৈ ফিজিকেল চেঞ্জেছ দেখিলে যেনেকৈ আপোনালোকে চেকআপ কৰে,
আপোনালোকে গৈ পেলাই যেনেকৈ মানে ৰুটিন চেকআপ এটা লয় তেনেকৈ কাউন্সেলিঙৰ ফ'ল' আপটো বহুত জৰুৰী হয় কাৰণ এটা কথা মানে বাৰে বাৰে আমি মনত ৰখা উচিত Addiction is a very serious brain and mental health disorder. য'ত আপোনাৰ mental healthৰ 70 to 80% effect থাকে আৰু তাৰ পিছতহে আপুনি chronic disease মানে addictionৰ ফালে আপুনি ঢাল খাবলৈ যায় বা আপুনি গৈ থাকে so সেই কথাখিনি আমি পেৰেণ্টছ ফেমিলি আৰু কেয়াৰটেকাৰ যোনেই নহওক কিয় এডিকশ্যনৰ ৰিকভাৰীৰ ক্ষেত্ৰত মনত ৰখাটো জৰুৰী এই কথাকেইটাৰ ওপৰত আমি বেছিকৈ গুৰুত্ব আৰোপ কৰাটো জৰুৰী আৰু তেতিয়াহে এটা হেলদি ৰিকভাৰী আমি মানে কি কৰিব পাৰোঁ এক্সপেক্ট কৰিব পাৰোঁ থ্যাংক ইউ so very much